কেৱল ইতিহাসৰ পৃষ্ঠাতে থাকিব নেকি অসমৰ বহু প্ৰত্নতাত্ত্বিক স্থান? ৰাজ্যৰ বিয়াগম পৰ্যটন বিভাগৰ চকুত নপৰে নেকি? বেনাৰ পোষ্টাৰ লগাই ঢাক ঢোল বজাই সামৰিব নেকি দায়িত্ব? উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ তেনে এখন ঠাইৰ পৰা আমাৰ এক বিশেষ প্ৰতিবেদন। নমস্কাৰ, মই উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত। ৰজাদুৱাৰৰ এখন ঐতিহাসিক তীৰ্থস্থান, সেয়া হৈছে মণিকৰ্ণেশ্বৰ দেৱালয়। আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত ৰাজেশ্বৰ সিংহ এনেকুৱা এগৰাকী আহোম স্বৰ্গদেউ আছিল যিগৰাকীৰ শাসনকালত অসমৰ বিভিন্ন ঠাইত মঠ মন্দিৰসমূহক পুনৰ নিৰ্মাণ কৰি এটা বিশেষ ৰূপ দিছিল। তেনে এখন শক্তিপীঠ, এটা মন্দিৰ মণিকৰ্ণেশ্বৰ দেৱালয় উত্তৰ গুৱাহাটীৰ যি ৰজাদুৱাৰত 1755 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ শাসনকালত পুনৰ নিৰ্মাণ কৰা হৈছিল। এয়া মোৰ কেমেৰা সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া আপোনালোকে চাওক, এটা সুন্দৰ তাৰা সদৃশ শিলৰ এটা আপোনাৰ ভেটি আছিল, যিটো দশম একাদশ শতিকাৰ বুলি পুৰাতত্ত্ববিদসকলে, ইতিহাসবিদসকলে অনুমান কৰিছে। তাক 1755 খ্ৰীষ্টাব্দত স্বৰ্গদেৱে পুনৰ নিৰ্মাণ কৰি এটা সুন্দৰ আকৃতি দিছিল তাৰা সদৃশ, আৰু সেয়া হৈছে মণিকৰ্ণেশ্বৰ দেৱালয়। এটা সুন্দৰ পৰিৱেশৰ মাজত, প্ৰাকৃতিক পৰিৱেশৰ মাজত এয়া মণিকৰ্ণেশ্বৰ দেৱালয়। ব্ৰহ্মপুত্ৰৰ একেবাৰে পাৰতে অৱস্থিত এটা সুন্দৰ দেৱালয়। অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালক অসমে ইয়াক প্ৰত্নতাত্ত্বিক স্থান হিচাপে চিহ্নিত কৰিছে। কিন্তু দুখৰ বিষয়, যি সময়ত অসম চৰকাৰে ঐতিহ্য ৰক্ষাৰ নামত, টুৰিজিমৰ নামত বিভিন্ন কোটি কোটি টকা বেনাৰ পোষ্টাৰত খৰচ কৰি আছে, এনেকুৱা ইমান সুন্দৰ পৰিৱেশক কিন্তু তেওঁলোকে, ইয়াত আপোনালোকে পৰিৱেশটো দেখিছে, ইমান সুন্দৰ পৰিৱেশ থকাৰ পিছতো টুৰিষ্টসকল ইয়াত আহিব পৰাকৈ কোনো ধৰণৰ বৰ বিশেষ কিন্তু সুবিধাজনক নথকা দেখা যায়। সেয়া আমাৰ অনুৰোধ, অসমত এনেকুৱা সুন্দৰ পৰিৱেশ থকাৰ পিছতো অসম চৰকাৰে যদি ভাল পদক্ষেপ গ্ৰহণ কৰে, টুৰিষ্টসকল কেনেদৰে আহিব, কেনেদৰে ইয়াত চাব, এই সকলোবিলাক দেখুৱাই, তেতিয়াহ'লে নিশ্চয় এই মণিকৰ্ণেশ্বৰ দেৱালয়ো অসমৰ এটা সুন্দৰ আপুৰুগীয়া যিহেতু সম্পদ, গতিকে ইয়াতো যথেষ্ট সংখ্যক টুৰিষ্ট আহিব। হয়, এই যি প্ৰত্নতাত্ত্বিক স্থান ঐতিহাসিক এই ৰজাদুৱাৰত আছে মণিকৰ্ণেশ্বৰ দেৱালয়, এই দেৱালয়খন যিহেতু বৰ্তমান মাঘৰ মাহ, বিভিন্ন তীৰ্থৰ যাত্ৰীসকলে বিভিন্ন মঠ মন্দিৰ দৰ্শন কৰিছে, কিন্তু ৰজা ৰাজেশ্বৰ সিংহৰ দিনত যি পুনৰ নিৰ্মাণ হৈছিলে এই মন্দিৰটোৰ, তাৰ স্বত্তেও ইয়াত কিন্তু তেনে পৰ্যটকৰ, তেনে দৰ্শনাৰ্থীৰ ভিৰ দেখা পোৱা নাযায়। ইমান সুন্দৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ এই মনোমোহা পৰিৱেশত থকাৰ পিছতো দৰ্শনাৰ্থী নথকাটো সঁচাকৈ এটা বেয়া লাগে এজন অসমবাসী হিচাপে। মোৰ লগত আছে বাইদেউ, ইয়াৰে চুবুৰীয়া হয়, এই মন্দিৰৰ সমীপতে তেখেতৰ ঘৰ। বাইদেউ, কি ক'ব আপুনি নিশ্চয় ইয়াত বহু বছৰ ধৰি আছে, এই মন্দিৰলৈ দৰ্শনাৰ্থী আহেনে? দৰ্শনাৰ্থী খুব কম, আৰু বহুতে নাজানে মানে মণিকৰ্ণেশ্বৰ শিৱ মন্দিৰটোৰ কথা। তথাপিতো মানে খুব আকৰ, আৰু ইমান ধুনীয়া এটা মন্দিৰ, ৰাজেশ্বৰ সিংহৰ দিনৰে পৰা এইটো এটা মানে আছে, আৰু আমি বহুত সৰুৰে পৰা আমি ইয়াতে আছোঁ। শুনিছিলোঁ জাগ্ৰত মন্দিৰ হয়, কিন্তু সেয়া বহুতে নাজানে, আৰু ইমান ধুনীয়া এটা অঞ্চলত আছে মানে, কিন্তু সেয়া ৰাস্তা ঘাট মানে ইম্প্ৰুভ নহয়। মানে এতিয়া পৰ্যটন বিভাগে, এইটো আৰ্কিঅ'লজি ডিপাৰ্টমেণ্টৰ অন্তৰ্গত, তো তেখেতসকলে মানে ৰাস্তা ঘাটৰ অসুবিধা, আগতেতো পানীও নাছিল, এতিয়া যি হওক অলপ পানী ওপৰলৈ আহিছে, সেইখিনিয়ে। আৰু ইমান ধুনীয়া এটা পৰিৱেশত শিৱ মন্দিৰ আছে, জাগ্ৰত শিৱ মন্দিৰ, কিন্তু বহুতে নাজানে মানে। আৰু ৰাস্তা ঘাটৰ অসুবিধা, চৰকাৰে যদি অলপমান হেৰি কৰিলে হয়। লাইটো নাই, এফালে লাইট আছে, এটা চাইড দুটা ৰাস্তা আছে, এফালে মানে গাড়ী মটৰ আহিব পৰা ৰাস্তা এটাও আছে, কিন্তু সেইটো ৰাস্তাত লাইটৰ মানে একো হেৰি নাই। আৰু এইফালে এটা ৰাস্তা আছে খটখটিৰে নামি যায়, সেইটো বহুত যত্ন কৰি মই লাগি মানে মই সেইটো মানে এবছৰো হোৱা নাই মই লাইটৰ ব্যৱস্থা কৰিছোঁ, কিন্তু এটা চাইডে যিটো ফালে গাড়ী আহে ন, সেইটো ৰাস্তা এতিয়াও মানে আন্ধাৰ হৈ থাকে, মানে কোনো হেৰি নাই। তো অলপমান ইম্প্ৰুভ হ'লে ভাল আছে, চৰকাৰে যদি এইটো হেৰি কৰিলে হয়।
সঁচাকৈ বাইদেউ সকলো কথাখিনি ক'লে যিহেতু ৰজাৰ দিনৰে এটা সুন্দৰ মন্দিৰ সুন্দৰ প্ৰত্নতাত্ত্বিক স্থান এই পাহাৰৰ মনোমোহা দৃশ্যৰ ৰাজিৰ মাজতে অৱস্থিত গতিকে অসম চৰকাৰৰ আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যিহেতু অসম চৰকাৰৰ এটা বৃহৎ পৰ্যটন বিভাগ আছে যিটো পৰ্যটন বিভাগত কোটি কোটি টকা বেনাৰ পোষ্টাৰ লগাই খতম কৰে গতিকে ইয়াতো যদি এই মন্দিৰটোলৈকে অহা পথছোৱা যদি সুন্দৰ কৰি বনায় বা ইয়াত অহাৰ বাবে যিহেতু নিশা গভীৰ অন্ধকাৰত ডুব যায় এই পথছোৱা গতিকে যদি চৰকাৰে অকণমান দৃষ্টিগোচৰ কৰে ইয়াত লাইটৰ ব্যৱস্থা কৰি মন্দিৰৰ চৌপাশটো সুন্দৰকৈ সজাই পৰাই তোলে তেতিয়াহ'লে নিশ্চয় বেলেগ বেলেগ স্থানৰ দৰে এই ৰজাদুৱাৰৰ এই মন্দিৰটোলৈকে বিভিন্ন পৰ্যটনকাৰী আহিব গতিকে আশা থাকিল অসম চৰকাৰে যাতে এই মন্দিৰটোৰ বিষয়ে ভালভাৱে দৃষ্টিগোচৰ কৰে আপোনালোকে চাই থাকিব অসম 360 ধন্যবাদ অসম 360 খবৰ যি সদায় আপোনাৰ লগত থাকে